মই অভিনন্দন জনাইছো ছাত্ৰ ছাত্ৰীসকলক কৈছো হায়াৰ সেকেন্ডাৰী পাস কৰিছা কি পাস কৰিছা হায়াৰ সেকেন্ডাৰী হায়াৰ এডুকেশন কিন্তু কৰিব লাগিব হায়াৰ সেকেন্ডাৰী কেনেকুৱা বহুত ল'ৰা ছোৱালী আছে হায়াৰ সেকেন্ডাৰী 90% পায় কটনত গৈ হোষ্টেলত থাকি কি হয় তেওঁ কিন্তু আকৌ বেলেগ লাইফটো চলাই যাব নোৱাৰে এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যি 60% পাইছে সাৰজনে কৈছে 60 বা 90 তেওঁ ডিফাৰেন্সিয়েট নকৰে 60% পোৱা ল'ৰাজনো এটা সময়ত গৈ ডাঙৰ পোষ্টত থাকিব পাৰে বা 90% গৈ একেটা সময়ত থাকিব পাৰে এয়া হায়াৰ সেকেন্ডাৰী পাৰ্সেন্টেজ আপোনালোকৰ সো এতিয়া হায়াৰ এডুকেশন কন্টিনিউ কিন্তু কৰিব লাগিব ইয়াত কোনো ধৰণৰ অল্টাৰনেট নাই ইয়াত বিশিষ্ট অতিথিসকল আছে তেওঁলোকে কিছু কথা ক'ব মই দুটা এটা কথা কওঁ আপোনালোকে আজি যেনেকৈ আপোনালোকৰ পিতৃ মাতৃ গৌৰৱান্বিত কৰিছে ইন ফিউচাৰ প্ৰতিটো ষ্টেপতে কিন্তু গৌৰৱান্বিত কৰিব লাগিব কিয় কাৰণ সাকসেস টু কন্টিনিউয়াস প্ৰসেস যদি হায়াৰ সেকেন্ডাৰী ৰিজাল্ট ভাল হোৱাৰ পিছত আপোনাৰ মেট্ৰিকৰ ৰিজাল্ট যদি বিএ ৰিজাল্ট যদি বেয়া হয় বা বিএসসি ৰিজাল্ট যদি আপোনাৰ বেয়া হয় বা নিটত যদি আপুনি সাকসেস নহয় তেনেহলে কি হ'ব মানুহে ভাবিব কি মানুহে ভাবিব আপোনাৰ হায়াৰ সেকেন্ডাৰীটো লাকত আছে সো হায়াৰ সেকেন্ডাৰী ৰিজাল্টটো যাতে কন্টিনিউয়াস হয় লাইফ টু কন্টিনিউ এতিয়া হায়াৰ সেকেন্ডাৰী সাকসেস হৈছে কালি ডিগ্ৰী সাকসেস হ'ব মাস্টাৰ ডিগ্ৰী সাকসেস হ'ব তাৰ পিছত কি হ'ব লাইফত সাকসেস হ'ব লাইফত এজন ভাল মানুহ হ'ম লাইফত সমাজৰ কাৰণে কিবা এটা কৰিম লাইফত সাকসেস হ'ম এই লাইফত যদি আমি সাকসেস হ'ব পাৰো তেতিয়া হলেহে আমি কি কৰিব পাৰিম আমি এজন সফল মানুহ হিচাপে নিজকে গঢ় ল'ব পাৰিম